ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। মোৰ অলপ কিবা অসুখ হৈ আছে, সেইকাৰণে যোৱাকালি নগ'লো মই স্কুলত। কাণৰ অলপ কিবা প্ৰব্লেম হৈ আছে আজি 2 দিনমানৰ পৰা, সেইকাৰণে যোৱাকালি মই স্কুল নগ'লো। কিন্তু ফুৰিব গৈছিলোঁ এবাৰ, আৰু ফুৰিব যাওঁতে মোৰ কেনেকুৱা লটি গতি হৈছিল প্ৰথমতে চাই লওক, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। ধুনীয়াকৈ এনেকৈ ফুৰিব গৈ আছিলোঁ মই, ঠাণ্ডা ঠাণ্ডা বতাহ খাই খাই। আৰু এইফালে দেখিছোঁ হালধীয়াকৈ সনলো এডাল ফুলি আছিল ৰাস্তাত, আৰু এইফালে কৃষ্ণচূড়াও এনেকৈ ৰঙাকৈ ফুলি আছিল। আৰু ইতিমধ্যে মোৰ গাড়ীৰ তেল শেষ। প্ৰায় 3 কিলোমিটাৰমান জেগা গাড়ীখন ঠেলি আনিলোঁ এই ৰ'দ গৰমত, একদম ভাগৰি জাগৰি ঘামি জামি গৈছোঁ। আৰু এতিয়া তেল দি পামে, সেইকাৰণে অলপ বল পাইছোঁ। হেলমেট চেলমেট খুলি ল'লোঁ, ভিজি গৈছে মাথা চাথা। আৰু ৰ'দৰ তাপটো কেনেকুৱা চাওক, এনেকুৱা ৰ'দত 3 কিলোমিটাৰ খোজ কঢ়াটোৱে মুস্কিল, তাতে আৰু গাড়ী এখন ঠেলাই লৈ খোজকাঢ়ি আছোঁ। তাৰোপৰি আজিকালি তেলৰ আনটাজটোৱে নোপোৱা হৈছোঁ, কাৰণ 9টা বজাত ৰাতিপুৱা স্কুল যাওঁ, 2টা বজাত স্কুলৰ পৰা আহি 4টাৰ পৰা আকৌ ৰাতি 8টালৈকে টিউশ্যন, গতিকে 3-4টা টিউশ্যনত ঘূৰি ফুৰোঁতে তেল কিমান যায় কি কথা একো আনটাজে নোপোৱা হৈছোঁ আজি কেইদিনমানৰ পৰা। আৰু মানুহ অলপ কম দামী না, সেইকাৰণে তেলো পটপটকৈ শেষ হয়। আৰু ফাইনেলি তেল দি পালোঁ, তেলটো এতিয়া ভৰাই ল'লোঁ ধুনীয়াকৈ। বাৰু এনেকুৱা লটি গতি হ'ল মোৰ যোৱাকালি। তাৰপিছত কিন্তু পুনৰ মই ভালদৰে ঘৰ আহি পালোঁ। অলপ দেৰি হ'ল যদিও, গাড়ী ঠেলাওঁতে আধা ঘণ্টামান গুচি গ'ল, সেনেকৈ ঘৰ আহি পাওঁতে অলপ দেৰি হ'ল। আৰু ৰাতিপুৱাই পুৱাই য'ত মই ভিডিঅ' আৰম্ভ কৰিছিলোঁ, এইখিনি ঠাইতে মই সময় কটাইছিলোঁ আগতে, এইখন ফিল্ডতে, কাৰণ ইয়াতে বনাইছিলোঁ মই ৰিলছ। আজিৰ পৰা বহুদিন আগত, যেতিয়া মানে স্কুল টিউশ্যনত এনেকৈ ব্যস্ত নাছিলোঁ, তেতিয়া দিনটো যদিও মই ঘৰত থাকোঁ বা দিনটো দোকানত থাকোঁ, পিছবেলা 1 ঘণ্টা হ'লেও মই এই ফিল্ডখনত থাকি ইয়াত ৰিলছ কেইটামান বনাই লওঁ। এইখনেই আছিল সেই নেশ্যনেল পাব্লিক স্কুলৰ ফিল্ডখন। এইখন ফিল্ডত এতিয়া ফুৰিব মানে আহিব সময় নাপাওঁ। ঘৰ যদিও মাত্ৰ সেইটোৱে আমাৰ ওচৰতে ঘৰ, তথাপিতো কিন্তু এইখন ফিল্ডত আহি ৰিলছ বনোৱা সময় বহুত দিন পোৱা নাই। আৰু যা নহওক, এতিয়া সময় নাই যদিও সময় আৰু ওলাব এদিন, চিৰদিন এনেকৈতো আৰু ব্যস্ত নাথাকোঁ। কেতিয়াবা কেতিয়াবা ফ্ৰী পালে নিশ্চয় এখন ফিল্ডত আহি পুনৰ ভিডিঅ' বনাব চেষ্টা কৰিম, ৰিলছ বনাব চেষ্টা কৰিম। এতিয়া কথাটো হ'ল, এটা কথা শুনি বহুতে বেছি বেয়া লাগিল যে ভাঙা টিভি বুলি আমি যাক জানিছিলোঁ, মঙলদৈৰ ভাঙা টিভি মানে দীপজ্যোতি, তেখেতক বৰ বেয়াকৈ আক্ৰমণ কৰিছে। তেখেতৰ অৱস্থা একেবাৰে বেয়া, এতিয়া গুৱাহাটীৰ মেডিকেলত তেখেত ভৰ্তি হৈ আছে। দীপজ্যোতি ডেকা নামৰ অভিনেতাগৰাকীক দুৰ্বৃত্তৰ আক্ৰমণ, আহত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কোনে কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানো নিশ্চিত নহয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। খবৰটো শুনি বহুতে বেছি বেয়া লাগিল, আৰু অৱস্থাটো দেখিও বহুতে বেছি বেয়া লাগিছে। কাৰণ প্ৰথম আক্ৰমণ কৰাৰ পিছতে যেতিয়া তেখেতক মেডিকেলত ভৰ্তি কৰিছিল, তেতিয়া ডনচালৈ ভাই ফটোটো ষ্টেটাছ লগাইছিল, তেখেতৰ মানে সেই অৱস্থাটোৰ ফটো ষ্টেটাছ লগাইছিল, আৰু তেতিয়া মই স্ক্ৰীনশ্বট ৰাখি থৈছিলোঁ। দেখি বহুতে বেছি বেয়া লাগিছিল। আক্ৰমণ কৰিলে, কোনে আক্ৰমণ কৰিলে এতিয়ালৈকে ভালদৰে গম পোৱা নাই। নহয় তেখেতসকল আচলতে গম পোৱা হোৱা নাই এতিয়ালৈকে, কিন্তু কিছুমানে কৈ আছে যে হিংসাত কৰিছে এইটো কাম। হিংসা কিহৰ? তেখেতে যদি কিবা অলপ উন্নতি কৰিছে, মাত্ৰ নিজৰ কষ্টৰ ফলত কৰিছে, ইউটিউব কৰিছে, যিমানখিনি পাৰে নিজৰ পাৰফৰ্মেঞ্চ দেখাইছে, ইউটিউব ব্লগ বনাইছে, লগতে শ্বৰ্ট ফিল্মবিলাক বনাইছিল, সেইবিলাকৰে মানুহক হহুৱাইছিল। খুব ধুনীয়া এক্টিং তেখেতে কৰে, আৰু তেখেতৰ নিজৰ দক্ষতাৰ ফলত সেই উন্নতিখিনি কৰিছে, নিজৰ কষ্টৰ ফলত সেই উন্নতিখিনি কৰিছে। তাৰ ওপৰত হিংসা কৰিব লগা আচলতে একোৱেই নাই। প্ৰত্যেক মানুহে উন্নতি কৰিবলৈ গ'লে নিজৰ নিজৰ দক্ষতাটো দেখাব লগা হয়। কিছুমানে বিজনেছ কৰি নিজৰ উন্নতি কৰে, কিছুমানে এক্টিং কৰি কৰে, কিছুমানে ইউটিউব কৰি আছে, আৰু কিছুমানে গান গায়, কিছুমানে ডেন্স কৰে, আৰু বিভিন্ন বিষয়ৰ ওপৰত যাৰ যাৰ যি জ্ঞান আছে, সকলোৰে পাৰদৰ্শিতা এটা ঠাইতে নাথাকে, বেলেগ বেলেগ বিভাগত থাকে। আৰু বেলেগ বেলেগ বিভাগৰে উন্নতি সিহঁতে কৰাৰ পিছত আমি যিবিলাকৰ একো খুম নাই বুলি ক'ব পাৰি নলবৰীয়া ভাষাত, এই খুম নোহোৱাবিলাকে চাই থাকি হিংসা কৰি আচলতে একো লাভ নাই। মই ভাবোঁ আনক হিংসা কৰি থকাতকৈ নিজৰো যদি ভিতৰত কিবা তেনেকুৱা ধৰণৰ প্ৰতিভা আছে, লাজ নকৰি সেই প্ৰতিভাটো আচলতে দেখাব চেষ্টা কৰিব লাগে মানুহক। সেই প্ৰতিভাটোৰে কৰিব বিচাৰিব লাগে। যিটো প্ৰতিভা আছে সেই প্ৰতিভাটো ভিতৰৰ পৰা উলিয়াই দিয়ক আৰু কৰক, নিশ্চয় সফলতা এদিন আহিবই আহিব। বাৰু যা নহওক, যোনে আক্ৰমণ কৰিছে তেখেতে বাৰু তাৰ ফল নিশ্চয় পাব, কাৰণ আনক ক্ষতি কৰি কেতিয়াও নিজে সুখত থাকিব নোৱাৰে, নিজে ভালে থাকিব নোৱাৰে। বাৰু যি হ'ল হ'ল, এটাই আশা কৰোঁ, এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে তেখেতে সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজত আহে আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ৰ সৈতে আমাক হহুৱাই যায়। এতিয়া মোৰো স্কুল টাইম হ'লে প্ৰায়, কেনেকুৱা ৰাস্তাৰে মই স্কুলত যাওঁ, আৰু কেনেকুৱা ধুনীয়া নদীৰ পাৰে পাৰে এখন সুন্দৰ গাঁও, সেই গাঁওখনতে মোৰ স্কুলখন, তালৈকে যাম। একদম ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰি থাকিব। আৰু এনেকৈ যাব আহি আছোঁ মই স্কুল, যিহেতু নদীৰ পাৰৰ ৰাস্তা, মথাউৰিৰে যাব লাগে। সেইফালে এইফালে আছে পাগলদিয়া নদী, আৰু মথাউৰিৰে যিহেতু যাব লাগে, ধূলা বালা বহুত বেছি, সেইকাৰণে হেলমেটটো আনো। আৰু বেছি দূৰত নহয় অৱশ্যে স্কুলখন মোৰ ঘৰৰ পৰা, সেইখনতকৈ অলপ দূৰত যদিও বেছি দূৰত নহয়, কিন্তু মথাউৰিৰ কেঁচা ৰাস্তাৰ কাৰণে যাওঁতে মোৰ অলপ 10-15 মিনিট লাগি যায়। আৰু এইটো ৰাস্তাৰে এতিয়া মই গৈ আছোঁ স্কুলত।